মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ ৭২ ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে। গৌৰৱ গগৈ এইটো শপত খাবনে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই। কালি ৰাতিপুৱা গীতাখন লৈ গৌৰৱ গগৈ বৰদোৱাত আহক আৰু ময়ো সেই টাইমতে গৈ পাম। গীতা ভাগৱতক চুই মই শপত খোৱাই নহয়, মই ক'ম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই লয়। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰৰ তেওঁ মোৰ বুলি কয়, তেওঁ বহুত স্মাৰ্ট, আমাৰ শব্দটো নকয়। মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব। মই চেলেঞ্জ দিছোঁ ৮ তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক। মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ ৭২ ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে। গৌৰৱ গগৈ এইটো শপত খাবনে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই। পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিবনে নাই? 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল, এইটোতো কোনো পেপাৰে নিলিখে। দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলায়, কাম মই কৰোঁ, ৰাতিয়ে দিনে ক'ভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটো চব কৰি আজিকালি দিনত ডকুমেণ্টছ বনায় নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। পৰহি 8 তাৰিখে ৰাতিপুৱা 9টা বজাত বটদ্ৰৱা সত্ৰত দান। গৌৰৱ গগৈ ভাগৱতত লৈ শপত খাওক যে মই মোৰ পত্নীৰ পাকিস্তান একাউণ্ট খুলি দিম আৰু মই শপত খাম যে হে ভগৱান, মোৰ ল'ৰা মোৰ পত্নী কাৰোবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে ৭২ ঘণ্টাত আমাক মাৰি পেলোৱা।